গৌতম আদানিৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ সাংঘাতিক ধৰণৰ এটা সম্পৰ্ক আছে আৰু এই ব্যক্তিগত সম্পৰ্কৰ কাৰণে ভাৰতবৰ্ষৰ লগতে অসমৰো বিভিন্ন মাটি সম্পত্তি বিভিন্ন ধৰণৰ চৰকাৰী সা-সুবিধা গৌতম আদানিক মানে আগবঢ়াই অহা বুলি ইতিমধ্যে সাংঘাতিক ধৰণে ভাৰতবৰ্ষত এটা আমি কাৰবাৰ চলি আছে আৰু আমি সকলোৱে জানো তথ্য প্ৰমাণ সহকাৰে গোটেই কথা বতৰাখিনি ইতিমধ্যে প্ৰকাশ পাই আহিছে আৰু অসমৰ ক্ষেত্ৰতো আমি দেখিছো যে অসমৰ বৃহৎ পৰিমাণৰ ভূমি গৌতম আদানিক সমজাই দিয়া হৈছে আপোনালোক সকলোৱে জানে যে LIC হৈছে এটা চৰকাৰৰ স্বীকৃতিপ্ৰাপ্ত প্ৰফিট মেকিং এটা ফাইনেন্স অৰ্গানাইজেশ্যন NBFC আৰু এই LICৰ প্ৰতি চৰকাৰৰ এটা ৰেছপন্সিবিলিটি আছে আৰু LICয়ে সাধাৰণ মানুহৰ পৰা ধন লয় আৰু সেই ধনৰ বিনিময়ত সাধাৰণ মানুহক প্ৰফিট দিয়ে বা এই ধৰণে সাধাৰণ মানুহৰ ধন জমা ৰাখি সাধাৰণ মানুহৰ আশা আকাংক্ষাৰ কাৰণে LICৰ ওপৰত নিৰ্ভৰশীল হৈ থাকে এতিয়া এই LICৰ ধন তেওঁলোকে বিভিন্ন ক্ষেত্ৰত বিনিয়োগ কৰিব তাৰ পৰা প্ৰফিট হ'ব তাৰে এটা অংশ লৈ যিসকল ব্যক্তিৰ পৰা LICয়ে ধন লয় বা যিসকল ব্যক্তি LICত ধন জমা ৰাখে তেওঁলোকে প্ৰফিটৰ সৈতে ঘূৰাই দিয়ে এইটো আমি সকলোৱে জানো আৰু LIC হৈছে এটা বিশ্বাসযোগ্য নিৰ্ভৰযোগ্য এটা বিত্তীয় ফাইনেন্স প্ৰতিষ্ঠান হিচাপে আমি সকলোৱে জানো গতিকে এতিয়া কথা হ'ল অভিযোগ উঠিছে যে সেই LICয়ে 4% ধন অৰ্থাৎ আজিৰ দিনটোত 2,60,000 কোটি আমি যিমানখিনিলৈকে জানো যে 2,60,000 কোটি টকা আদানী গ্ৰুপৰ বা আদানী পোৰ্টছৰ আজিৰ দিনটোত ধাৰ আছে তাৰে 60,000 কোটি টকা LICৰ ইনভেষ্টমেণ্ট আছে এই বৃহৎ পৰিমাণৰ ধন আদানী গ্ৰুপত ইনভেষ্ট কৰিবৰ কাৰণে বা আদানীক ধাৰৰ পৰা মুক্তি দিয়াবৰ কাৰণে আদানীৰ বন্ধু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত ভাৰতৰ বিত্ত বিভাগে নীতি আয়োগৰ জৰিয়তে এটা সিদ্ধান্ত খচৰা প্ৰস্তুত কৰি সেই বিত্ত মন্ত্ৰালয়ত দাখিল কৰিছিল আৰু চৰকাৰৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰত্যক্ষ হস্তক্ষেপত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বন্ধু গৌতম আদানিক এই ধাৰৰ পৰা মুক্তি দিয়াবৰ কাৰণে ৰাইজে থোৱা ৰাইজৰ আশা আকাংক্ষাৰ স্থল LICৰ দৰে সংস্থাক বাধ্য কৰোৱা হৈছে যাতে LICৰ 60,000 কোটি টকা 4% টকা গৌতম আদানী গ্ৰুপত ইনভেষ্ট কৰা হয় আৰু যি ধনৰ এটা অংশ হিচাপে লৈ গৌতম আদানী যাতে এই বিপদৰ পৰা মুক্তি পাব পাৰে এই গোটেই কথাটো আসলতে অতি চিন্তনীয় বিষয় কাৰণ আমি সকলোৱে জানো যে LICৰ প্ৰতি চৰকাৰৰ এটা ৰেছপন্সিবিলিটি আছে আৰু LIC সাধাৰণ ৰাইজৰ ওপৰত দায়বদ্ধ কাৰণ সাধাৰণ ৰাইজৰ টকা এই LICৰ যে 60,000 কোটি টকা 4% ধন ইনভেষ্ট কৰা বুলি ইতিমধ্যে প্ৰকাশ হৈছে এই গোটেই ধনখিনি সাধাৰণ ৰাইজৰ টকা সাধাৰণ ৰাইজৰ ওচৰত তেওঁলোক দায়বদ্ধ এহাতেদি যেনেকৈ আমি কৈছো যে LICয়ে কোট ইনভেষ্ট কৰিব প্ৰফিট কৰিব তাৰ পৰা তেওঁলোকে এটা অংশ ৰাইজক প্ৰফিটৰ সৈতে ঘূৰাই দিব লাগিব যাৰ যাৰ ধন LICত থোৱা হৈছে সেইটো এটা বেলেগ বিষয় কিন্তু যেহেতু গৌতম আদানীৰ প্ৰতি অভিযোগ আছে আৰু LICয়ে স্বতন্ত্ৰভাৱে সিদ্ধান্ত লৈ আদানী গ্ৰুপত টকা ইনভেষ্ট কৰা নাই তাৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হস্তক্ষেপত ভাৰত চৰকাৰৰ বিত্ত বিভাগে হেঁচা প্ৰয়োগ কৰা বুলি ইতিমধ্যে অভিযোগ উঠিছে আৰু সেয়াই যদি সত্য হয় তেতিয়াহ'লে ই অতি ভয়ংকৰ কাৰণ আমাৰ ভাৰতবৰ্ষৰ ৰাইজৰ অসমৰ ৰাইজৰ আমাৰ সাধাৰণ মানুহৰ অভিজ্ঞতা অতি তিক্ত ইয়াৰ আগতে আমি দেখিছিলো নীৰৱ মোদী মেহুল চকচী বা বিজয় মালিয়াৰ দৰে বৃহৎ বৃহৎ এই পুঁজিপতিসকলক চৰকাৰে বিভিন্ন ধৰণে সহযোগিতা আগবঢ়াইছিল তেওঁলোকক বিভিন্ন ধৰণে টকা দিছিল বিভিন্ন শিতানৰ পৰা এই ধৰণে এতিয়া যেনেকৈ LICক টকা দিবৰ কাৰণে চৰকাৰী উদ্যোগ লৈ LICৰ ধনখিনি আদানীক দিয়া হৈছে তেওঁক ধাৰমুক্ত কৰিবৰ কাৰণে এনেকৈ নীৰৱ মোদী মেহুল চকচী আৰু বিজয় মালিয়াহঁতকো এনেকৈ চৰকাৰী উদ্যোগত বিভিন্ন চৰকাৰী বিভাগৰ টকা তেওঁলোকক দি সহায় কৰা হৈছিল বিভিন্ন ধৰণে ৰেহাই দিয়া হৈছিল সেই গোটেই হা সুবিধা টকাখিনি লৈ আজিৰ দিনটোত বিজয় মালিয়া নীৰৱ মোদী মেহুল চকচী বিদেশত আছে গৈ পলাই আছে ৰাইজৰ ধন বেংকৰ ধন এই গোটেই সাধাৰণ মানুহৰ টকা মাৰি টকা খাই এতিয়া বাহিৰত পলাই আছে কেন্দ্ৰীয় চৰকাৰে কিন্তু তেওঁলোকক গ্ৰেপ্তাৰ কৰিব পৰা নাই গতিকে সেই ধৰণে যদি সাধাৰণ মানুহৰ টকা জমা থোৱা LICৰ ধন চৰকাৰী নিৰ্দেশত নৰেন্দ্ৰ মোদী ব্যক্তিগত সম্পৰ্কৰ খাতিৰত গৌতম আদানীৰ তাত ইনভেষ্ট কৰা হৈছে সেই ধন যদি নীৰৱ মোদী বিজয় মালিয়া আৰু মেহুল চকচীৰ দৰে আদানী গ্ৰুপৰ যদি সেই ধৰণে পলাই যাব লগা হয় আদানী গ্ৰুপৰ যদি
বহু পৰিমাণৰ যদি লোকচানৰ সন্মুখীন হয়, আদানী গ্ৰুপ যদি ফ্লপ হয়, আদানী যদি বিদেশলৈ পলাই যাব লগা হয়, তেতিয়াহ'লে এই ৰেছপন্সিবিলিটি কোনে ল'ব?